এই যে আপোনালোকৰ ৰাজ্য এখন ৰাজ্য পৰিচালনা কৰি আছে, আপোনাৰ ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাক ৰজা হিচাপে সকলোৱে মানে, কেনেদৰে এই ৰাজ্যখন সৃষ্টি হ'ল, কেনেদৰে শলা দেউৰজাৰ আৰম্ভণি হ'ল? ইয়াৰ পৰা মানে প্ৰতিনিধি পৰিয়ালৰ পৰা ওলাই দিব দিছে। যেতিয়া আগৰ যিজন অব্যাহতি দিলে, যিজন ৰজা আমাৰ পৰিয়ালৰে, তেওঁৰ কাৰ্য কমনিকাত কিবা আসোঁহা দেখিলে ৰাইজে তেওঁক অব্যাহতি দিলে আৰু পৰিয়ালক জনালে ৰাইজে যে আপোনালোকৰ পৰিয়ালৰে আৰু এজন সমাজ যাতে পৰিচালনা কৰিব পাৰে এনেকুৱা এজন ৰজাক সিদ্ধান্ত কৰি দিয়ক। মুখে মুখে শুনিবলৈ পোৱা যায় যে ৰজা সি যি মৎস্য চিকাৰ হয়, সেই মৎস্য চিকাৰত বাঘৰ পিঠিত উঠি আহে। এটা সময়ত মানুহে যেতিয়া এই হাবি জংঘলেদি অহা যোৱা কৰিছিলে, এই এটা কিংবদন্তি কোন ৰজাৰ দিনত এনেধৰণে আছিল সেইটো ঠাৱৰ কৰিব পৰা নাযায়। তথাপি আমি বুঢ়াবিলাকৰ পৰা শুনো যে ৰজাই যিকোনো মুহূৰ্তত অহা যোৱা কৰাৰ সময়ত বাঘৰ পিঠিত আহে আৰু বাঘ বিশেষসকল তেওঁলোকৰ লগত সহযোগিতা কৰিবলৈ আহে বুলি আমি জানিবলৈ পাওঁ। প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ RNN নিউজ আছামলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ শিলচাঙত। আৰু শিলচাং বুলি ক'লে এখন ৰাজ্য, যিখন ৰাজ্যৰ বিষয়ে বহুতেই হয়তো জানে আৰু বহুতেই হয়তো নাজানিব পাৰে। কিছু এনে ইতিহাসৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত বিৱৰণ দিম, যি ইতিহাসৰ বিষয়ে আপুনি পূৰ্বে জনা নাই। মই প্ৰথমতে যদি কওঁ, আমি সকলোৱে জানো জোনবিল মেলা বুলি ক'লে সকলোৱে পৰিচিত। কিন্তু সেই জোনবিল মেলাত যি পৰম্পৰা হয়, বিনিময় প্ৰথা হয়, ঠিক তেনেদৰে জোনবিলত যিসমূহ আচলতে মৎস্য চিকাৰ পৰম্পৰাগত যিসমূহ আচলতে হয়, আৰু এখন ৰাজ্য আছে যিখন ৰাজ্যত ৰজা আছে। জোনবিলতো ৰজা আছে আৰু এইখন যি ৰাজ্য সেইখনতো ৰজা আছে। আৰু ইয়াতো জোনবিলৰ দৰে একেই পৰম্পৰা হয়, মাত্ৰ কিছু দিনৰ ইফাল সিফাল, ইকাতি আৰু ইয়াতো বিনিময় প্ৰথা হয়। মই প্ৰথমতেই অলপমান যি বিনিময় প্ৰথা, সেই বিনিময় প্ৰথাৰ বিষয়ে জানিম। আৰু তাৰ পূৰ্বে মই চিনাকি কৰাই দিব বিচাৰিছোঁ, এয়া হৈছে শলা দেউৰজা আৰু শিলচাঙৰ, আৰু তেওঁ মোৰ সৈতে উপস্থিত আছে আৰু আপোনালোকৰ লগত আপোনাৰ সম্পাদকগৰাকী আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। এই যে আপোনালোকৰ ৰাজ্য, এখন ৰাজ্য পৰিচালনা কৰি আছে, আপোনাৰ ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাক ৰজা হিচাপে সকলোৱে মানে, কেনেদৰে এই ৰাজ্যখন সৃষ্টি হ'ল, কেনেদৰে শলা দেউৰজাৰ আৰম্ভণি হ'ল, সেইখিনি বিষয়ে যদি অকণমান চমুকৈ জানিব বিচাৰোঁ। কথা হ'ল কি, এই শলা ৰাজ্যৰ বিষয়ে বহুত কথা ইতিহাস আছে। মই চমুকে আপোনালোকৰ ওচৰত দাঙি ধৰোঁ যে শলা ৰাজ্য যিটো এলেকা, আমাৰ বছৰটোত যি পৰ্ব, খুব চমুকে কৈছোঁ, পৰ্ববিলাক চলি আছে। বিহু, মেলা, আমাৰ যি নামঘৰৰ নিয়ম নীতি, গোটেই তিৱাসকলে বা তিনিটা সম্প্ৰদায় আছে, বড়ো, তিৱা আৰু কোচ, গতিকে তিনিটা সম্প্ৰদায় মিলিজুলি আমাৰ গোটেই পৰম্পৰা কৰি থাকে। আৰু নামঘৰত আমাৰ মেধি থাকে, মেধিসকলে কোচ সম্প্ৰদায়ৰ, আৰু বড়োসকলে পৰিচালনা কৰা, আৰু শলা ৰাজ্যৰ যিবিলাক ৰজা আৰু বা বিষয়া তিৱাসকলৰ মাজত। গতিকে অতীজৰ পৰাই চলি আছে, আমিও সেই অতীজৰ শলাক লৈ বৰ্তমান চলাই আছোঁ। হয়, আপোনাৰ ভাল নামটো? মোৰ প্ৰবীণ দেউৰজা। নিশ্চয়। আমি সহজেই যদি কওঁ, এখন ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন আপোনালোকৰ ঘাট প্ৰতিঘাট বহু ধৰণৰ থাকে। ঠিক তেনেদৰে আপোনালোকৰ এইখন ৰাজ্য বুলিয়ে কৈছোঁ, যিহেতু আপুনি পৰিচালনাৰ দায়িত্বত আছে, কেনেধৰণে ৰাইজক পৰিচালনা কৰিব লাগে আৰু মূল আপোনালোকৰ কি কি কাৰ্য হয় এই ৰাজ্যত, অলপমান যদি জানে। আমাৰ প্ৰতি বছৰে বলিৰ পূজা হয় আৰু নাম আৰু বাকী উৎসৱবিলাক চলি থাকে। তথাপি আমাৰ প্ৰতি তিনিটা দেউৰী আছে এই ৰজাৰ, তিনিটা দেউৰী তিনিখন থানত বলি বিধান চলে ৰজাৰ সহিতে বা বিষয়াৰ সহিতে। আৰু সেইখিনিকে আমাৰ বিশ্বাস হিচাপে ৰাখি আমাৰ দেউৰজাৰ যি ৰীতি নীতি পালন কৰি আছে। নিশ্চয়। মই ইতিমধ্যে সম্পাদকগৰাকী আছে, আপোনাৰ পৰা জানিব বিচাৰিম। সাধাৰণতে সকলোৰে মনত এটা প্ৰশ্নৰ উদয় হয় যে ৰজা বুলি ক'লেই এটা শাসন নেকি, ৰজাই শাসন কৰে নেকি ৰাজ্যখনক, ৰজাই আচলতে ৰজাৰ কাম কি, আৰু ৰজাৰ আপোনালোকৰ কেনেদৰে কামবোৰ নিয়াৰিকৈ পালন কৰে, সেইসমূহ যদি অকণমান জানিব বিচাৰোঁ। নমস্কাৰ। আজিৰ এই সন্ধিখনত উপস্থিত থকা আমাৰ চেনেলসমূহলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আমাৰ এই শলা দেউৰজাৰ সম্পৰ্কত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপোনালোকে আহি আমাৰ ওচৰত পোৱাৰ কাৰণে আপোনালোকক আমি আদৰণি জনাইছোঁ।
কথা হৈছে কি এজন ৰজা হিচাপে এই সম্ভ্ৰান্ত ৰজা বুলি হিচাপে ৰজা নহয়। এই ৰজাবিলাক হ'ল তিৱা ৰজাবিলাক আচলতে দেও ৰজা। এইকাৰণেই দেও ৰজা যিহেতুকে ই দেৱ দেৱী মঠ মন্দিৰৰ লগত সম্পৰ্ক থকা ৰজা। প্ৰতি বছৰে প্ৰতি মাহে প্ৰতিটো সময়ত সময় অনুসৰি সৃজনীমূলকভাৱে এই ৰীতি নীতিবিলাক মানে পূজা পাতলবিলাক কৰা হয়। সেইকাৰণে আচলতে ৰজাসমূহক দেও ৰজা বুলি অভিহিত কৰা যায়। গতিকে আমাৰ প্ৰত্যেক বছৰে ইয়াত শলা দেও ৰজাৰ ভেটিকাৰ উৎসৱ, গোসাই মেলা উৎসৱ, উদুপৰি মেলা উৎসৱ আৰু আমাৰ কেঁচাকাতি থানৰ পূজা, মা কালী থানৰ পূজা, বৈৰামচা থানৰ পূজাকে আদি কৰি বিভিন্ন ধৰণৰ আমাৰ ইয়াতে পূজা পৰ্ববিলাক অনুষ্ঠিত কৰা হয়। সময়ে সময়ে ইয়াত আমাৰ শ্ৰদ্ধাৰ অঞ্চলৰ সকলো ৰাইজে ইয়াতে একত্ৰিত হৈ যিবিলাক পৰম্পৰা, এই পৰম্পৰাবিলাক পৰিচালনা কৰি যোৱাত সহায় সহযোগ আগবঢ়াই আহিছে। নিশ্চয়কৈ মই প্ৰিয় দৰ্শক এই মুহূৰ্তত কওঁ আপোনালোকক যে উদিপুৰ মেলা, যি উদিপুৰ মেলাত তেওঁলোকে ইতিমধ্যে আমি যি এই ভিডিঅ'ৰ শ্বুট কৰি থকাৰ পূৰ্বে তেওঁলোকে জনাইছিল যে ইতিহাস আছে, ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে যে সেই উদিপুৰ মেলা নহওঁতে তাত সমূহীয়া মৎস্য চিকাৰ হৈছিল। সমূহীয়া মৎস্য চিকাৰ এই যি ৰাজ্যৰ যিসকল লোক, যিসকল সেনাপতি সকলো আচলতে গৈ সমূহীয়াকৈ মৎস্য চিকাৰ কৰিছিল আৰু সেই স্থানত ৰজা উপস্থিত থাকে। আৰু মই যিগৰাকী ৰজাৰ সৈতে উপস্থিত আছোঁ, যিগৰাকীৰ সৈতে মই ইতিমধ্যে কথা পাতিছোঁ, তেওঁ হৈছে 14 নম্বৰ, মই যদি ভুল নহয় 14 নম্বৰ তেখেত। আৰু ইয়াৰ পূৰ্বে যিসকল আচলতে ৰজা আছিল, পুৰণা যিসকল আছিলে, তেওঁলোকৰ মুখে মুখে শুনিবলৈ পোৱা যায় যে ৰজা সি যি মৎস্য চিকাৰ হয়, সেই মৎস্য চিকাৰত বাঘৰ পিঠিত উঠি আহে, সেই কথাও ইয়াত তেওঁলোকে উল্লেখ কৰিছিল। আৰু সেই যি ইতিহাস, সেই ইতিহাসৰ বিষয়েও অলপ মই জানিম। আৰু এই মেলা যি আজিৰ পৰা প্ৰায় 15-16 বছৰ পূৰ্বে আৰম্ভ হৈছিল, যি মেলাত বিনিময় প্ৰথা হয়, ইতিমধ্যে কৈছোঁৱে যে জোনবিলৰ বিপৰীতে এইখন হৈছে উদিপুৰ মেলা, যিখন উদিপুৰ মেলাত প্ৰায় সংখ্যকে জানে কিন্তু কিছু সংখ্যকে নাজানে যে ইয়াতো বিনিময় প্ৰথা হয়। আৰু তেওঁলোকে উল্লেখ কৰিছে যে প্ৰত্যেক দিনাই পাহাৰৰ পৰা মামা মামীসকল নামি আহে এই ৰাজ্যলৈ, এই ৰাজ্যত প্ৰত্যেকৰ ঘৰে ঘৰে গৈ বিনিময় প্ৰথা কৰে। তেওঁলোকে চিন্তা চৰ্চা কৰিলে, তাৰ পাছত এনেধৰণে আচলতে বিনিময় প্ৰথাটো আৰম্ভ হ'ল। মই অকণমান সেই দিনলৈ উভতি যাব বিচাৰিছোঁ, যি দিনত আপোনালোকে ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিছিলে। তাত ৰজা আহে বাঘৰ পিঠিত, সেইখিনি কথা কিমান দূৰ, কেনেকুৱা? হয়, ই অতি ঐতিহাসিক কথা। এটা সময়ত মানুহে যেতিয়া এই হাবি জংঘলেদি অহা যোৱা কৰিছিলে, এই এটা কিংবদন্তি কোন ৰজাৰ দিনত এনেধৰণে আছিল সেইটো ঠাৱৰ কৰিব পৰা নাযায়। তথাপি আমি বুঢ়াবিলাকৰ পৰা শুনো যে ৰজাই যিকোনো মুহূৰ্তত অহা যোৱা কৰাৰ সময়ত বাঘৰ পিঠিত আহে আৰু বাঘ বিষয়াসকল তেওঁলোকৰ লগত সহযোগিতা কৰিবলৈ আহে বুলি আমি জানিবলৈ পাওঁ। তথাপি এই অতি বিশেষকৈ 5 কিলোমিটাৰমান হয় ইয়াৰ পৰা, এই 5 কিলোমিটাৰমান দূৰৰ যি উদিপুৰ বিল, এই শলা দেও ৰজাৰ সংৰক্ষিত উদিপুৰ বিলত কিমান দিনৰ পৰা সমূহীয়া মৎস্য চিকাৰ কৰি আহিছে সেইটো আজিও কৈ দিব পৰা নাযায়। তথাপি আমি সৰুৰে পৰাই জনামতে খোজকাঢ়ি গৈ পেলাই তাত মাছ মৰা পৰ্বসমূহ সম্পন্ন কৰিছিল ৰজা আৰু বা বিষয়াসকলে। কালক্ৰমত আহি যান বাহনৰ পৰিভৰ দিনত যান বাহনেৰে গৈ অহা যোৱা কৰাৰ ব্যৱস্থা কৰা হ'ল। আৰু আমি ইয়াতে সোমোৱাৰ লগে লগে ৰজাক আমি অলপ আড়ম্বৰপূৰ্ণভাৱে নিয়াৰ এটা আমি ব্যৱস্থা কৰিলোঁ। আৰু এই আড়ম্বৰপূৰ্ণভাৱে যদিও যোৱা যায়, এই পৰম্পৰাসমূহ কিন্তু আমি এৰি দিয়া নাছিলোঁ। এই জংঘল ৰাস্তাদি গৈ যে আমচৰি যিটো ৰাস্তা, এই ৰাস্তাইদি গৈ আমজাৰিৰ ওচৰত এখন থান আছে, মা কালী থান। এই মা কালী থানত পূজা অৰ্চনা ঢোলে খোলে বজাই পেলাই আকৌ দাপনিবুৰীৰ সেই থানখনৰে দেউৰীৰ ঘৰত বহি তাতে পূজা পাঠ কৰি মান সন্মান আগবঢ়াই সুদূৰ সেই বিলৰ পাৰলৈ গুচি যায়। আৰু বিলৰ পাৰত ৰজাৰ আদেশত আমাৰ দেউৰীয়ে নীতি নিয়ম কৰি পানীত ডুব মাৰি জলদেৱতালৈ স্মৰণ কৰাৰ পিছতে ৰাইজে সমূহীয়া মাছ মৰাত আৰম্ভ কৰে। মই ইতিমধ্যে আপোনালোকক কিছু চমুকৈ আমি জানিবলৈ চেষ্টা কৰিছোঁ। পুনৰ এদিন আমি ভালকৈ তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু তাৰ প্ৰাকক্ষণতে মই এটা কথা জানিব বিচাৰিছোঁ যে এই যে ৰজা, শলা দেও ৰজা, আপুনি ৰজা হৈছে, আপোনাৰ
কাৰ্যকাল কিমান দিন থাকে বা পৰৱৰ্তী আপোনালোকক কেনেদৰে নিৰ্বাচন কৰে এখন ৰাজ্যত আপুনি মুৰব্বী হিচাপে যিহেতু আপুনি থাকে আপোনাক কেনেদৰে নিৰ্বাচন কৰা হয় আৰু আপোনাৰ পৰৱৰ্তী কেনেধৰণৰ কাৰ্যকাল হ'ব কি থাকে আপোনাৰ দায়িত্ব অকণমান চমুকৈ অৱশ্যে নিৰ্বাচনটো ৰাইজে ইয়াৰ পৰা মানে প্ৰতিনিধি পৰিয়ালৰ পৰা ওলাই দিব দিছে যেতিয়া আগৰ যিজন অব্যাহতি দিলে যিজন ৰজা আমাৰ পৰিয়ালৰে তেওঁৰ কাৰ্যকমনিকাত কিবা আশংকা দেখিলে ৰাইজে তেওঁক অব্যাহতি দিলে আৰু পৰিয়ালক জনালে ৰাইজে যে আপোনালোকৰ পৰিয়ালৰে আৰু এজন সমাজ যাতে পৰিচালনা কৰিব পাৰে এনেকুৱা এজন ৰজাক সিদ্ধান্ত কৰি দিয়ক তেনেস্থলত মোক দিলে মই এতিয়া কিমান দূৰ পাৰিম নিজে নাজানো তথাপি মই ৰাইজৰ যিখিনি কৰণীয় কাম বৰ্তমান ভালে বুলি ভাবিছোঁ পাছত কি হয় মই সেইটো ক'ব নোৱাৰোঁ কিন্তু এটা কথা বাকী ঠিকেই আছে পৰম্পৰা আগতকৈ হয়তো মই প্ৰায় দেখিছোঁ যে আগতকৈ অলপ কটকটীয়া এটা সুস্থ এটা পৰিৱেশ আহিছে ৰাইজৰ আৰু লগতে এটা বস্তু মানে অসুবিধা কৰি আছে মানুহক এতিয়া আপোনাৰ ৰাজ দৰবাৰ তৈয়াৰী হ'ল ৰাজ দৰবাৰ তৈয়াৰী হোৱাৰ পাছত মানে যিখন ৰজাৰ মানে লিষ্ট আছিলে অসমৰ মাননি ৰাজভাত্তা সেইটোক অব্যাহতি দিয়া ৰজাজনক তাৰ সেই চৰকাৰে হওক বা তাৰ পৰিচালকে দি আছে ইয়াৰ কথা হ'ল কি আমি ভাবোঁ যে যিজনক ৰাইজে ৰজা পাতিছে এইটো এটা এলেকাৰ প্ৰজা ৰাইজেহে ৰজা ভাঙা পাতা কৰিব পাৰে কিন্তু তাত ৰাজ দৰবাৰ কোনো এজন ব্যক্তি ইয়াত ভাঙা পাতা কৰিব নোৱাৰে অৱশ্যে তেওঁ এটা কথা ক'লে তেওঁক মাতিছিলোঁ আমি ৰজা পাতোঁতে ৰাজ অভিষেক পাতোঁতে তেওঁ ক'লে যে এইটো মোক নুসুধাকৈ ৰজা পাতিব নোৱাৰিব সেইটোতো তেওঁৰ অধিকাৰ নাই তেওঁ ৰজা নহয় বিষয়াও নহয় তেওঁ সেই ৰাজ দৰবাৰ ৰাইজে পৰিচালনা কৰিবৰ কাৰণে শিক্ষিত হিচাপে তেওঁক পাতি দিছে তেওঁ এইটো এনেকুৱা এটা অধিকাৰ পোৱা নাই যে ৰজা মোক নুসুধাকৈ পাতিব নোৱাৰিব কাৰণ এইখন ৰাজ্যৰ তেওঁ কোনো বিষয়াই নহয় আৰু তেওঁলোকৰ ৰাজ্যতো আমি যাব নোৱাৰোঁ গতিকে তেতিয়াৰ পৰাই আজি 8 বছৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী দিয়া যি মাননি এতিয়ালৈকে দিয়া নাই অব্যাহতি দিয়াজনকে দি আছে আপোনালোকে মানে ৰাজভাত্তা লাভ নকৰোঁ কেইবাগৰাকী ৰজা আছে কেইবাগৰাকী ৰজাৰ ভিতৰত প্ৰত্যেকে হয়তো লাভ কৰি আছে কিন্তু আপুনি বঞ্চিত হৈ আছো কাৰণটো যিজন ৰজাক অব্যাহতি দিয়া হ'ল মোৰ আগত তেওঁকে ৰাজদৰবাৰৰ সভাপতিয়ে মাননিটো দি আছে ইয়াৰ মানে অন্তৰালত আছে কি তেওঁ পাৰ্চেণ্টেজৰ কাৰণে কৰিছে নে কিহে নে কাৰণ উচিত তিৱা জাতিৰ সমাজখনক তেওঁ বেচা বিক্ৰী যদি কৰি থাকে ৰাজদৰবাৰ সভাপতি হৈ এইটোতো ভাল হোৱা নাই এটা জাতিক অৱমাননা কৰা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰাইছোঁ তেওঁ বিচাৰ কৰিম বুলি ক'লে মাননীয় জলসম্পদ মন্ত্ৰী বিধায়ক হাজৰিকাদেৱক আমি কৈছোঁ তথাপি আমি ৰাজভাত্তা বা মাননীৰ পৰা বঞ্চিত হৈ আছোঁ কিন্তু কি কাৰণত তেওঁ অব্যাহতি দিয়া ৰাইজে যিজন অব্যাহতি দিলে তেওঁকে দি আছে এইটো বৰ ডাঙৰ কথা হৈ আছে এয়া আছিল আচলতে শিলচাঙৰ শলা দেউৰজা আৰু সেই শলা দেউৰজাৰ যিখন আচলতে ৰাজ্য সেই ৰাজ্যখনৰ বিষয়ে কিছু চমুকৈ জানিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোককো অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ সৈতে পুনৰ এদিন আমি লগ কৰিম পুনৰ এদিন আপোনালোকৰ সৈতে ভালকৈ কথা পাতিম সময় খুব কম আচলতে সেই সময়খিনিতে আপোনালোকক কিছু এই তথ্য দিব বিচাৰিলোঁ যদি আপোনালোকে এই তথ্য ভাল পালে তেনেহ'লে একোটাকৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ মই যিচু বৰ্মনে বিদায় লৈছোঁ ধন্যবাদ